হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। আশা কৰোঁ সকলোৱে যাতে ভালে আছে। ভাবিলোঁ আজি লং ভ্লগ এটাকে বনাওঁ আপোনালোকৰ কাৰণে। আৰু এইফালে ৰাতিপুৱা 4:46 হৈছে, 5 বাজিব আৰু মই উঠিলোঁ বিচনাৰ পৰা। উঠি মেলি বিচনা পাৰি দৰ্জা খিৰিকী চব খুলি লৈছোঁ। তাৰপিছত মুখ হাত ধুই মেলি ডাইৰেক্ট মই কিটচেনলৈ আহিলোঁ ব্ৰেকফাষ্ট ৰেডি কৰিবলৈ। তো মই এইফালে আটা উলিয়াই লৈছোঁ, আটা মাখি থৈ দিম ৰুটিৰ কাৰণে। আৰু চয়াবিন আলু চব্জি বনাম, সেইকাৰণে চয়াবিন পেকেট এনেকৈ গৰম পানীত তিয়াই থৈ দিম কোমল হৈ যাবলৈ। যিহেতু 6টামান মানুহৰ কাৰণে বনাম, সেইকাৰণে 2 পেকেট দি দিছোঁ। আৰু 2026 সোমোৱাৰ আগতে মোৰ ৰুটিনবোৰ ঠিক কৰিছোঁ। আগতে বহুত এলেহুৱা আছিলোঁ, মই কি ক'ম আৰু। ৰাতিপুৱা দেৰিকৈ উঠোঁ, ৰাতি দেৰিকৈ শুওঁ, কিন্তু মোৰ ৰুটিনটো মই ঠিক কৰিছোঁ এতিয়া 1 তাৰিখৰ পৰা, 1 ডিচেম্বৰৰ পৰা। চ' সেয়াই আৰু, চাই থাকক কৈ আছোঁ দেই। বহুত বেছি ঠাণ্ডা কৰিছোঁ। তো এতিয়া মই ৰুটি মাখি আহিলোঁ, হাতখন ধুলোঁ, মানে তাৰ আগতো ধুইছোঁ। বৰফৰ নিচিনা ঠাণ্ডা ৰঙা হৈ গৈছে হাতখন, বহুত বেছি ঠাণ্ডা, মানে কি ক'ম আৰু। এইকেইদিন কি হৈছে, ইমানেই বেছি ঠাণ্ডা পৰিছে। যেন তেন উঠি কৰিছোঁ আৰু চব। আৰু বাহিৰত এতিয়াও আপোনাৰ 6টা বাজি গ'ল, গোটেই কুঁৱলী পৰি আছে। একদম কুঁৱলী, মোবাইলত ধৰিব পৰা নাই চাগে, সেইফালে দেখিছে গোটেই কুঁৱলীয়ে পৰি আছে। বহুত বেছি ঠাণ্ডা। অকণমান ৰ'দটো এইফালৰ পৰা ওলাও হৈছে আৰু, ওলোৱা নাই বৰ্তমান। তো সেইখিনি থৈ আহিলোঁ ৰেডি কৰি। এতিয়া মই এয়া কাটিম, আলু পিঁয়াজ আৰু জলকীয়া লৈ আহোঁগৈ, আপোনালোকে চাই থাকক ভিডিঅ'। তো এইফালে চব ৰেডি কৰি লৈছোঁ, এতিয়া আৰু বনোৱাত লাগি যাম। তো মই কৈ আছিলোঁ যে 1 ডিচেম্বৰৰ পৰা মই ৰাতিপুৱা সোনকালে উঠা কৰিছোঁ, 5টালৈকে উঠিয়ে যাওঁ আৰু ঘৰৰ কাম চামবোৰ কৰোঁ চব। দেন আকৌ ৰাতি 10:30, 11টাত শুইয়ে যাওঁ, মানে টোপনি নিজে নিজে যাওঁগৈ। তো ৰুটিনবোৰ ঠিক হৈছে অকণমান, আৰু গাটো ভাল লাগে এনেকৈ হ'লে, হয় নাই। এতিয়া চয়াবিনৰ চব্জিৰ ৰেচিপি এটাকে শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আপোনালোকৰ লগত। নৰ্মেল আৰু, একো খাছ নহয়, মানে স্পেচিয়েল যেনেকৈ চবেই খায় সেনেকৈয়ে আৰু। আলুখিনি সৰুকৈ দিছোঁ, মানে সৰুকৈ দিলে সোনকালে সিজে যে। আৰু এতিয়া চয়াবিনখিনি দি দিছোঁ। তাৰ আগতে জলকীয়া আৰু পিঁয়াজ অকণমান ফ্ৰাই কৰি লৈছিলোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিম, আৰু সেইখিনি দি আকৌ লৰাই ল'ম। লৰাৰ পিছত অকণমান ধনিয়া গুড়ি, জিৰা গুড়ি আৰু অকণমান মিট মছলা নহ'লে চিকেন মছলাও দিব পাৰে বা নিদিবও পাৰে। মই দি দিছোঁ অকণমান, মানে সোৱাদটো হ'বৰ কাৰণে। যিহেতু মাংস বুলি ক'লে গোটেইকেইটাই খায়, আৰু মাংস বুলি নহ'লে আৰু নাক কোচাই পংকজতে। আৰু ভণ্টিও একেই, তো সেইকাৰণে অকণমান বেলেগকৈ বনাই দিছোঁ আৰু মাংস টাইপত। আৰু এতিয়া এয়া ঢাকি দিছোঁ। দেন হৈ গ'ল আৰু, ৰুটি চুটি সেকি ল'লোঁ, বেলি আছিলোঁ চাইডে চাইডে চব্জি বনাওঁ মানে। টিফিনত ভৰাই মেলি মাহঁতক দিলোঁ, আৰু এইখিনি এতিয়া বাগানলৈ লৈ যাম। আৰু মই চাহ তুলি থৈছিলোঁ, সেইখিনি হ'ল মানে মই ঘৰ চৰ সাৰি কাপোৰ চাপোৰ ধুই মেলি গাও ধুই ল'লোঁগৈ। চুলিত তিতিয়ে আছে, এতিয়া বাগানলৈ গৈ আছোঁ তাহাঁতক খুৱাই মেলি আহোঁগৈ বুলি। দেৰি হৈছিল, সোনকালে কৈছোঁ সেইকাৰণে। স্কুটি টুটি চব উলিয়াই আহিছোঁ আৰু, তাহাঁতক খুৱাম ডাইৰেক্ট, আৰু বাচনখিনি লৈ গৈ মাক দি দিমগৈ। তাহাঁতি খাই মানে অকণমান ভিডিঅ' কৰি লৈছোঁ। আৰু এয়া চুলিখিনিও শুকাই গ'ল ইয়াত থাকোঁ মানে। আৰু বহুত ধুনীয়াকৈ চাফা কৰি থৈছে বাগানখন, সাপ চাপ ওলাবলৈ ভয় নাই মানে, সেইকাৰণেহে গৈছোঁ, নহ'লে নগ'লোহেঁতেন ইমান ভিতৰলৈ। মই ভয় লাগে, সাপ ওলাই বহুত আমাৰ বাগানত। তো এতিয়া হৈ গ'ল, তাহাঁতি খাই মেলি এতিয়া কামত লাগিলে, ময়ো ঘূৰি আহিলোঁ। ঘূৰি আহি মাক দিলোঁহি বস্তুখিনি। এতিয়া স্কুটিখন ষ্টাৰ্ট কৰিছোঁ, আৰু মায়ে এতিয়া গেট চেট খুলি দিয়ে। ডাইৰেক্ট এতিয়া কলেজত লগ পাই আছোঁ দেই আপোনালোকক। এয়া কলেজ আহি 2টা ক্লাছ কৰি ল'লোঁ। দেন অকণমান ৰ'দত থিয় হওঁ বুলি ভাবিলোঁ, আৰু এইফালে ভলীবলৰ প্ৰেক্টিচ চলি আছে, ক'ৰবাত কম্পিটিশ্যন আছে, চ' তাত যাব খেলিবলৈ। সেয়াই অকণমান আপোনালোকক দেখুৱালোঁ। দেন আকৌ ক্লাছ কমপ্লিট কৰি অকণমান দেৰি বহিলোঁ। তাৰপিছত গেট খুলিলে আৰু মই ডাইৰেক্ট মাছৰ বজাৰ আহিলোঁ, মাছ অকণমান লৈ যাওঁ বুলি। আৰু একো নিব নাছিল, মাছে নিব আছিল, সেইকাৰণে মাছটো লৈ মেলি এতিয়া আহিলোঁ। এতিয়া ডিকিত ভৰাই ল'ম, আৰু একেবাৰে ঘৰত লগ পাই আছোঁ আপোনালোকক দেই। এইখিনিতে কৈ দিছোঁ, আপোনালোকে যদি মোৰ ইউটিউব চেনেলটিলৈ নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত চাই আছে যদি মোৰ একাউণ্টটো ফ'ল' কৰি দিব, যাতে এনেকুৱাবোৰ ভিডিঅ' মই আপোনালোকৰ মাজতে আনি থাকিব পাৰোঁ। ঘৰ আহি মুখ হাত চুক হাত ধুই কাপোৰ চেঞ্জ কৰি ল'লোঁ, আৰু এইফালে ভণ্টিৰ ফাইনেল এক্সাম হৈ আছে যে, সেয়ে পঢ়ি আছে তাই। এইফালে মোৰ চাহ বনোৱা ডিউটি। এয়া 1 2 3 4 5 6 কাপ চাহ, চেনি আৰু আদা দি দিলোঁ। এতিয়া উতলিলে চাহপাত দিম আৰু। চ' মোৰ কাৰণে, মা ভণ্টিৰ কাৰণে, পংকজৰ কাৰণে, আৰু কাম কৰা ল'ৰা 2টাও আছিলে, তো চবলৈ চাহ বনাই ল'লোঁ আহি। আৰু তাহাঁতি খৰি কাটি আনিলে, বাগান চাফা কৰি আছিল, ডাল চাল কাটি আছিলে, সেই খৰিখিনি আনিলে। শুকুৱাই মেলি ইয়াত জুই ধৰিব পাৰিম, যিহেতু বহুত বেছি ঠাণ্ডা পৰিছে আমাৰ এইফালে, কি ক'ম আপোনালোকক, একদম ওলাব নোৱাৰা ঠাণ্ডা মানে। সেইখিনি খৰি, তো সেয়া অকণমান ইয়াতে বহি মই চাহ খাই হোৱাৰ পিছত আকৌ খৰিখিনি এতিয়া মই জেগাত আনিব ধৰিছোঁ। মই নহয় মানে, মা আৰু মই। মায়ে আনি আছিলে অকণমানকৈ, এতিয়া ভিতৰলৈ গ'ল কিবা কামত, তো মই আনি আছোঁ। এইডোখৰত মানে বেছি ৰ'দ পৰে, সেইকাৰণে ভাবিলোঁ তাৰ পৰা উঠাই আনি
ইয়ালৈ লৈ আনো বুলি। আৰু এইডোখৰত খুৰাহঁতে গাড়ীখনো উলিয়াই থাকে, তাত থৈ দিলেও দিগদাৰ হ'ব গাড়ী উলিয়াবলৈ, সেইকাৰণে ছাইড কৰি দিলোঁ। আৰু এইখিনি অনাৰ পিছত এতিয়া মই পানী দি লৈছোঁ। এইটোতো মোৰ ৰেগুলাৰ ডিউটি আহা কলেজৰ পৰা অহাৰ পিছত ফুল আৰু এইবোৰ যি শাক পাচলি এনেকৈ ৰুইছোঁ আৰু মানে গুটি সিঁচিছোঁ, সেই তাত পানী দিওঁ। ভাল লাগে কিবা এটা কৰি, ভাগৰ লাগে যদিও পানীখিনি দিওঁ যেতিয়া ভাল লাগে দেখি পেলাই যেতিয়া ওলাই, হয়নে? তো এইখিনিত প্ৰথমে দি লওঁ বেছিকৈ যাতে সোনকালে ওলাওক। আৰু তাৰপিছত ফুল চুলবোৰ য'ত ৰুইছোঁ তাত দি লওঁ। ৰ'ব আপোনালোকক দেখুৱাম, অকণমান হৈছেই। এয়া চাওকচোন, এইখিনি হৈ গৈছে লাই শাক, অকণমান হৈছে আৰু বহুত টাইম আছে হ'বলৈ। পংকজে সিঁচি দিলে একদম এগালকৈ। তাৰপিছত চাইডে এইফালে মেক্ৰন জলকীয়া, আৰু ইটো চাইডেও আছে গেৰেজৰ ফালেও মেক্ৰন জলকীয়া ধেৰ ৰুইছোঁ। আৰু এইখিনি দুটা ভাগ আছে, এভাগ আছে বগা মূলা আৰু এভাগ ৰঙা মূলা। কোনখিনি কি আছিলে পাহৰিয়ে গৈছোঁ মই ভিডিঅ'টোত। তাৰপিছত এইখিনি হৈছেগৈ দেই ধুনীয়াকৈ, বহুত ডাঠকৈ সিঁচিলে। আৰু এই দুটাত মই এটাত ধনিয়া আৰু এটাত বীজ জলকীয়া আছিলে। আৰু সেইফালে বেঙেনা পুলিকেইটা ৰুই থোৱা আছে। আৰু তাৰপিছত অকণমান ডাঙৰ হোৱাৰ পিছত উঠাব লাগিব। তাৰপিছত এতিয়া মই পানী চানী তুলি ল'লোঁ মেচিনত, আৰু আন্ধাৰো হ'ব হ'ল। তো চকী তকী ভৰাই গ্ৰিল চিল মাৰি ভিতৰলৈ আহিলোঁ। আৰু এই কচুটোক অকণমান খেলাই ল'লোঁ। চাবচোন এতিয়া মাৰ লগত কেনেকৈ কাজিয়া লাগিব। মোৰ লগত ধুনীয়াকৈ থাকে, মায়ে আহিলে জোকাই দিয়ে যে একদম পূৰা কাজিয়া লাগে। ৰ'ব মই ভিডিঅ' কৰি থৈছোঁ, চাব দেই, এতিয়া দি দিম। কাজিয়া লাগ, খং উঠাই দিছে একদম। আমনি কৰি থাকে। গালি দুটামান দি দে, সেয়া মোৰতো প্ৰায় ভৰাব পাৰে ন। দিনটো মোৰ লগতে থাকে, মোৰ লগতে দেখিছেই ন কিমান উৎপতীয়া। আৰু এতিয়া অকণমান বিচনাতে উঠিলেও বাগৰো বুলি আহি কোচতে সোমালেহি। এইটো কচুটো দেখিছেই ন। তাৰপিছত অকণমান দেৰি বিচনাতে মোবাইল চোবাইল টিপি বাগৰি থাকিলোঁ। আৰু উঠি ডিনাৰ কৰিলোঁহি। ঠাণ্ডা দিনত গৰম ডিনাৰ কৰি ভাল লাগে, হয়নে? আৰু এতিয়া ডিনাৰ কৰি উঠি মই এতিয়া বেবী ৱাইপছেৰে মুখখন ভালকৈ মুচি লৈছোঁ। যিহেতু কলেজ গৈছিলোঁ, টাউন ওলাই গৈছিলোঁ, গোটেই ধূলি বালি হৈ আছে। মুখখন ভালকৈ অকল পানীৰেহে ধুই থৈছিলোঁ, আকৌ এবাৰ এনেকৈ ৱাইপছেৰে মুচি থৈছোঁ। দেন ফেচ ৱাছ কৰি মইশ্চাৰাইজাৰ লগাই ল'ম। তাৰপিছত এতিয়া পঢ়িবলৈ বহিছোঁ। পঢ়িবলৈ মই নোটছ অকণমান বনাব ধৰিছোঁ, যিহেতু ক্লাছবোৰ হৈ আছে বহুতখিনি আগবাঢ়িলে। সেয়াই নোটছবোৰ বনাই থাকোঁ লাহে, তেতিয়া দিগদাৰ নহ'ব পিছলৈ। তো সেয়াই আছিল আৰু আজিৰ কাৰণে। কেনেকুৱা লাগিল জনাব দেই কমেণ্টত। থেংক ইউ ফৰ ৱাচিং, বাই বাই।